তো সকলোকে গুড ইভিনিং, নমস্কাৰ। মোৰ নাম সিদ্ধাৰ্থ দেউৰী। মই তোমালোকৰ সিদ্ধাৰ্থ ছাৰ। তো তোমালোকক JNV ৰ এক্সামৰ কাৰণে যিখিনি তোমালোকৰ পাটিগণিতৰ পাৰ্ট থাকে, গণিত পাৰ্টটো থাকে বা গণিত বিষয়টো থাকে, সেইখিনি তোমালোকক মই শিকাওঁ। ঠিক আছে? তো আগৰবাৰ যিকেইটা পৰীক্ষা দিছিল, তাহাঁতৰ লাচিত বেটছ নম্বৰ 5 আৰু লাচিত বেটছ নম্বৰ 6 মই গণিত শিকাইছিলোঁ। ঠিক আছে? তো তোমালোকৰো যিবিলাকে ক্লাছ কৰিব আহা, তাহাঁতক আমি পিছৰ ক্লাছত আৰু ধুনীয়াকে লগ পাম। আৰু এইকেইটা যি ফ্ৰী ক্লাছ, তাত আজি আৰু পৰহিলে আমাৰ গণিতৰ ক্লাছ আছে ন? তো এই দুদিন তোমালোকে মোৰ লগত ক্লাছ কৰিবা। মই তোমালোকৰ লগত ক্লাছ কৰিম। ঠিক আছে? ষ্টুডেণ্টছ এতিয়াও গোটেইবিলাক অহা নাই। আমি কিমান 85 জন আছো গোটেই মিলি। ষ্টুডেণ্টছ আহিবলগীয়া আছে, তথাপিও আমি সময় হোৱাৰ কাৰণে ক্লাছটো আৰম্ভ কৰিছো দেই। ঠিক আছে? তো আচলতে গণিত মানে এনেকুৱা নহয় যে আমি বিৰাট একদম টেনচন ল'ম, লৈ পেলাই একদম মাথা লগাই লগাই অংক কৰিম, তেনেকুৱা একো নাই দেই। জ- আমি মই ইমানো ডাঙৰ নহয় হয় নে নাই? মোক দেখাত লাগিছে নেকি মইতো বুঢ়া মানুহ টাইপৰ নহয়? বুঢ়া চাৰ্জেন্টটো নালাগে ন? তো আমি তেনেকুৱা টাইপত নকৰো। আমি বঢ়িয়াকে মজা লৈ লৈ এনজয় কৰি কৰি একদম চিল হৈ পেলাই গণিত শিকিম। ঠিক আছে? আমি এনেকে গণিত শিকিম যাতে অহা বছৰ তোমালোকক কি স্কুলৰ নাম সুধিলে ময়ে নহয়, কি হ'ব, JNV ন? ঠিক আছে? তো তোমালোকৰ ময়ে নহয়, JNV হ'ব, তেনেকুৱাকে আমি গণিত শিকিম। তো গণিত আমি এতিয়াৰ পৰা যদি আৰম্ভ কৰো, ধুনীয়াকে তোমালোকৰ এক্সামৰ আগলৈকে একদম গণিতখন পানী পানী হৈ যাব। ঠিক আছে? আমি গণিতৰ যিমান বিলাক টান যি বস্তু আছে, একদম বুজিব লগা বস্তু, সকলোবিলাক আমি একদম গিলি গিলি থ্ৰু কৰি দিম। ঠিক? তো বাকী বিশেষ আৰু ক'বলগীয়া নাই। প্ৰথম ক্লাছ যিহেতু আমি অকনমান কিবা কিবি বেছিক বস্তুৰ পৰা আৰম্ভ কৰিম। ঠিক আছে? আচ্ছা, আৰু এটা কথা, তোমালোকৰ বৰ্তমান ষ্টুডেন্টছ আছে চোৱা, কিমান? 88 জন। ঠিক আছে? এই মিটিংখনত তোমালোকৰ 88 মানে 88 ষ্টুডেণ্টে জইন কৰিছে। ঠিক আছে? তো আমাৰ সাধাৰণতে যিবিলাক আমি JNV ক্লাছ কৰাওঁ, সেই ক্লাছবিলাকত আমাৰ ষ্টুডেণ্ট থাকে ধৰা 25 জন। ঠিক আছে? যেতিয়া 25 জন ষ্টুডেণ্ট থাকে, তেতিয়া মই সেইকাৰণে প্ৰথমতে হওক বা মাজতে হওক শেষতে হওক প্ৰত্যেকৰে মাইক্ৰফোন বিলাক অন কৰি দিওঁ, দি পেলাই মোৰ লগত কথা পাতে তাহাঁতে। তোমালোকে পাতিব পাৰিবা পিছলে, বা মোৰ লগত কথা পাতে, কিবা বুজি নাপালে নিজাকে সোধে, বা কিবা সমস্যা থাকিলে মোক কৈ লয়। কিন্তু তোমালোকে এতিয়া আজি বৰ্তমান ফ্ৰী ক্লাছ কাৰণে ভালে কেইজন আছা ন, একেলগে আছা। তো সেইকাৰণে মই তোমালোকৰ মাইক্ৰফোন বিলাক অন কৰি দিব পৰা নাই বা নোৱাৰিমো। তাৰ কাৰণে যাতে মোক কোনেও বেয়া নোপোৱা দেই। ঠিক আছে? যদি গোটেইৰে মই মাইক্ৰফোন বিলাক অন কৰি দিব লাগে, এইটোৰ ক্লাছ হৈ নাথাকিব, একদম চাৰিওফালে হাই হাল্লা হৈ যাব। গতিকে মই আজি তোমালোকৰ মাইক্ৰফোন বিলাক অন কৰিব নোৱাৰিম। গতিকে তোমালোকে আজি মোৰ কথাকে শুনি লোৱা, পিছত তোমালোকক মই ক'ব চান্স দিম যেতিয়া আমাৰ মেইন ক্লাছ হ'ব। ঠিক আছে? আৰু আৰু এটা কথা, যে আমাৰ এনেকুৱা হয় ক্লাছৰ মাজত, কাৰোবাৰ ধৰ নেটৱৰ্কৰ প্ৰব্লেম, বাকী আটাইকেইজন ষ্টুডেণ্টছে শুনি আছে, এজন কোনোবা ষ্টুডেণ্টে শুনি পোৱা নাই। তো শুনি নোপোৱাৰ কাৰণ কেনেকুৱা হয়? নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে। কেনেকুৱা প্ৰব্লেম? ধৰা তোমালোকৰ কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা তোমালোকে দিনত ফোনটো চলাইছে, মায়ে হওক দেউতাই হওক বা তুমিয়ে চলাইছা, চলাই পেলাই 100% ডেটা শেষ হৈ থাকে। তো তাৰ পিছত কিন্তু ক্লাছ কৰিলে ক্লাছটো ভালকে নচলিব দেই। তো সেইটো তোমালোকে চাই ল'বা। তোমালোকে সেইটো বস্তু ক্লাছৰ আগে আগে চাই ল'বা যে তোমালোকৰ ডেইলি ডাটা পেক যিটো বা ডেইলি ডাটা যিখিনি আছে 1 GB 2 GB, সেইখিনি শেষ হৈছে নে বাকী আছে। আৰু ক্লাছৰ কেইদিন অলপমান নটিচ কৰি পেলাই কন্ট্ৰল কৰিবা। ঠিক আছে? যাতে ক্লাছ কৰিবলৈ ভালকে ডেটা বাকী থাকে। তো দিনত বেছি ফোন চোন নচলাবা, আমাৰ ক্লাছৰ ৰেকৰ্ডিং চাবা, ক্লাছ কৰিবা। ক্লাছত নেটৱৰ্কৰ প্ৰয়োজন হয়। আৰু দ্বিতীয়তে এটা কথা, যে আমাৰ তোমাৰে ঘৰত হওক বা মোৰে ঘৰত হওক, সকলো জেগাতে ফোনৰ নেটৱৰ্কটো ভালকে নাপায়। ঠিক আছে? তো মানে নেটৰ স্পীডটো বেছি ভাল নহয়। গতিকে তোমালোকৰ কাৰোবাৰ যদি মোৰ মাতটো ভালকে শুনি নোপোৱা বা মোৰ ভিডিঅ'টো ভালকে দেখা নাই, ক্লাছৰ সময়ত বাৰু ভিডিঅ'টো অফ কৰি ৰাখিম মই, তথাপিও মোৰ যদি মাতটো শুনি নোপোৱা, স্ক্ৰীনখনত যি মই দেখাইছো সেয়া ভালকে দেখি নোপোৱা, তেনেহলে তোমালোকে এটা বস্তু বৰ ধুনীয়াকে নটিচ কৰি থবা, যে তোমালোকৰ ঘৰত ভালেকেইটা ৰুম থাকে। ঠিক আছে? তো ঘৰৰ প্ৰত্যেকটো কোণতে নেটৱৰ্কটো ভাল নাথাকিব পাৰে। তো যদি মোৰ মাতটো ভালকে শুনি নোপোৱা, নেটৱৰ্কৰ কিবা প্ৰব্লেম দি থাকে, তেনেহলে তোমালোকে অলপমান বেলেগ বেলেগ জেগাত বহি পেলাই ট্ৰাই কৰি চাবা। ঠিক আছে? ঘৰৰ যিটো যিটো জেগাত বহি পেলাই নেটৱৰ্কটো ভাল চলে, যিটো জেগাত বহিলে তোমালোকৰ নেটটো ভালকে চলে, তো সেইটো জেগাত বহি চাবা তোমালোকে। ঠিক আছে? তাত গৈ চাবা। ঠিক আছে? বাকী আৰু বৰ বিশেষ ক'বলগীয়া নাই। কিবা মনত পৰিলে কম আকৌ। তো আমি প্ৰথমে এতিয়া আৰম্ভ কৰি দিওঁ। তাৰে আগে আগে তোমালোকক মই কওঁ, যদি মই তোমালোকক কোনো প্ৰশ্ন সুধো
যে তোমালোকে মোৰ মাতটো শুনিছানে? তেতিয়া তোমালোকে যদি শুনি পোৱা তেনেহলে সকলোৱে হাতখন দাঙি দিবা। ঠিক আছে? ঠিক আছে, তো তোমালোকে মোৰ মাতটো শুনিছানে? শুনি পাইছা মোক ভালকে? চাও সকলোৱে হাত দাঙিছে নে নাই? ঠিক আছে, 40 জনে হাত দাঙিছে, মানে পাইছে শুনি। ঠিক আছে, আৰু এবাৰ কোৱা। মোৰ ভইচটো শুনি আছা সকলোৱে? মোৰ মাতটো শুনি পাইছানে সকলোৱে? পাইছা? ঠিক আছে, তো আমি এতিয়া এনজয় কৰি কৰি বঢ়িয়াকে মেথ শিকিম। ঠিক আছে, ষ্টুডেণ্টটো হৈ গ'ল আমাৰ যিমান আহিব লাগিছিল। ঠিক আছে, তো এতিয়া মই তোমালোকৰ ভিডিঅ' বিলাকো অফ কৰি দিছো, কাৰণ আমাৰ ভিডিঅ'টো অন হৈ থাকিলে অকনমান নেটৱৰ্কৰ প্ৰব্লেম দেখাব পাৰে। আৰু লগতে মই মোৰ ভিডিঅ'টো অফ কৰিছো দেই। ঠিক আছে, আমি ক্লাছৰ শেষত আকৌ এবাৰ দেখা দেখি হ'ম। তো ঠিক চোৱা, চিলেবাছৰ কথা বৰ বিশেষ মোৰ ক'বলগীয়া নাই, কাৰণ আমাৰ কেইটামান চেপ্টাৰ আছে, আমি সেয়ে শিকিব লাগিব। পৰীক্ষাত তাৰেই প্ৰশ্ন আহিব, সেইকেইটা চেপ্টাৰ ধুনীয়াকে পঢ়ি থলে তোমালোকৰ বেলেগ চাবলগীয়া বৰ বিশেষ নাথাকে, সেইকেইটা চেপ্টাৰ পঢ়িলে হ'ল। ঠিক আছে, কিন্তু আমি JNV যি ক্লাছ কৰিম, তাত যিবিলাক আমি অংক কৰিম, সেইবিলাক জানিব হলে তোমালোকে তোমালোকৰ যোগ কৰা, বিয়োগ কৰা, পূৰণ কৰা, হৰণ কৰা, এই চাৰিটা বস্তু একদম সলসলীয়াকে কৰিব পৰা হ'ব লাগিব। ঠিক আছে, তাৰপিছত তোমালোকৰ পূৰণ নেওতা যিখন আছে, পূৰণ নেওতা একদম বেছিকে মুখস্থ কৰিব লাগিব। ঠিক আছে, পূৰণ নেওতা 20লৈকে কাৰ মুখস্থ আছে মোক হাত দাঙি দিয়াচোন, কোৱা। পূৰণ নেওতা 20ৰ ভাগলৈকে কাৰ কাৰ মুখস্থ আছে মোক হাত দাঙি দিয়া। এতিয়াই কৈ থওঁ, তোমালোকে 1ৰ পৰা 20লৈকে পূৰণ নেওতাৰ ভাগবোৰ লিখিবা, লিখি পেলাই সকলোৱে মুখস্থ কৰিবা। ঠিক আছে, একদম মুখৰ আগত থোৱাকে সলসলীয়া হোৱাকে মুখস্থ কৰিবা, কৰি পেলাই থৈ দিবা। তেতিয়া আমাৰ অংকবিলাক আৰু ফাষ্টকে কৰিব পাৰিম। ঠিক আছে, তো মই গণিতৰ আটাইতকে সহজ বস্তুৰ পৰা আৰম্ভ কৰিছো। ঠিক আছে, তো আমাৰ গণিতত একদম প্ৰথম বস্তু কি? অংক। আটাইতকে প্ৰথম জানিবলগীয়া বস্তু কি? অংক। ঠিক আছে, কেইটা অংক? অংক কেইটা? 10টা। অংক কোৱা, বীজাংক কোৱা, একে বস্তু বুলি কৰিব পাৰা। ঠিক আছে, কি কি? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। ঠিক আছে, এই 10টা হ'ল অংক বা বীজাংক। ঠিক আছে, তো তোমালোকে সৰুৰ পৰা ডাঙৰলে যিমানে অংক নকৰা কিয়, যিমান লাখ লাখ কোটি কোটি হাজাৰ হাজাৰ গণিত নকৰা কিয়, যিমান যি নকৰা কিয়, গোটেইবিলাক 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 যি গণিত থাকে, সকলোবিলাক গণিত আমি এই 10টা অংকৰে কৰিব পাৰো। ঠিক আছে, তো গণিতৰ আটাইতকৈ প্ৰথম বস্তুটোৱে হ'ল এইটো অংক। অংক 10টা, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। গম পালো। তো ইয়াৰ পিছত আটাইতকৈ চিম্পুল বস্তুটো হৈছে যোগ কৰা। ঠিক আছে, যোগ কেনেকে কৰে তোমালোকে একদম ভালকে জানা, তথাপিও মই একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰিম যেতিয়া যোগৰ কথাটো কৈছো। ঠিক আছে, তো আমাৰ গণিতৰ আটাইতকৈ সহজ কাম বুলি ক'ব পাৰিলে কি, সেইটো হ'ল যোগ। আমি যোগ কৰিব সকলোৱে জানো, জানো। কোনোবা নাজানা নেকি কোৱা? কোনোবাই যোগ কৰিব নাজানা নেকি কোৱা? কোনোবাই যদি যোগ কৰিব নাজানা তেনেহলে হাত দাঙি দিয়া। কোনে নাজানা যোগ কৰিব? কোনে কোনে নাজানে? আচ্ছা, 3জনে হাত দাঙিছে দেই, 2জনে হাত দাঙিছে যোগ কৰিব নাজানে বুলি। আচ্ছা, এইজন আটাইতকৈ সহজ বস্তু যোগ কৰা। ঠিক আছে, তো মই একেবাৰে সহজ অংকৰ পৰা আহিছো। কেনেকে আহে চোৱা, আমি ধৰা যোগ কৰিম 24 আৰু 26, 24 আৰু 26। ঠিক আছে, আমি কেনেকে যোগ কৰো? আমি প্ৰথমে সোঁফালৰ দুটা যোগ কৰো, 6, 4, 10, 0, হাতে গ'ল 1। পিছত আমি কি কৰো? বাওঁফালৰ দুটা 2, 2, 4, 4, 1, 5। ঠিক আছে, 50। সকলোৱে যোগ কৰিব জানা? ঠিক আছে, সকলোৱে যোগ কৰিব জানা? মোক মাত্ৰ এইটো ক্লিয়াৰিটি লাগে যে সকলোৱে একদম ভালকে জানা। তাৰে কাৰণে একদম জল্দি জল্দি, তোমালোকে বহি কলম উলিয়াইছে নে এনেকুৱা? অংক যোগ কৰি দিয়া মোক। এটা হ'ল 947, তাৰ লগত যোগ হ'ব 423। ঠিক আছে, আৰু এটা কৰা তুমি 2000
50 3,900 একেবাৰে চিম্পুল বস্তু দুটা দিছো মোক কৰি দিয়া তোমালোকে 2 মিনিট সময় দিছো সকলোৰে হ'ব লাগিব দেই 2 মিনিট সময় দিছো সকলোৰে হ'ব লাগিব ঠিক আছে সকলোৰে হ'ব লাগিব জল্দি জল্দি কৰা একদম জল্দি কৰা জল্দি কৰা জল্দি কৰা হ'ল ন সকলোৰে ঠিক আছে মিলালা মোৰ লগত চোৱা 7-3-10 হাতে গ'ল 1 4-2-6 6-1 7 আৰু 9-4-13 মিলিছেনে 7-3-10 হাতে গ'লে 6-2-6 9-4-13 ঠিক আছে আৰু এইটো হ'ল 9-9-18 8 এইটো মই 9-9 কৈছো দেই মই নাই কোৱা ঠিক আছে 9-9-18 8 হাতে গ'ল 1 8-4-12 1-13 3 হাতে গ'ল 1 9-9-10 3 হাতে গ'ল 1 3-5-6 হয় মিলিছেনে সকলোৰে একেবাৰে সহজ বস্তু একেবাৰে সহজ যোগ অংক ইয়াতকে সহজ বস্তু আৰু একোৱেই নাই ঠিক আছে 1370603 ওলাইছে কোৱা মিলিছে যদি হাত দাঙি দিয়াচোন সকলোৰে মিলিছে যদি হাত দাঙি দিয়া সকলোৱে 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 64 65 সকলোৰে মিলা নাই নেকি হাতবিলাক দাঙা নাই যে কোনো আচ্ছা ঠিক আছে ইহঁতৰ মিলিছে দেই ঠিক তো মোক এটা কথা কোৱা যোগ অংক যেনেকুৱাই নহওক কিয় তোমালোকে সকলোৱে পাৰিবা হয় যদি পাৰিবা সকলোৱে এবাৰ জোৰকে ক'বা পাৰিম বুলি ক'বা ঠিক আছে পাৰিবা সকলোৱে পাৰিবা নাই নাই একেলগে একেলগে কোৱা একেলগে কোৱা একেলগে কোৱা মই 1 2 3 বুলি ক'ম তেতিয়া কোৱা ঠিক আছে পাৰিবানে কোৱা 1 2 3 কোৱা ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড ঠিক আছে আমি এনেকুৱা এনাৰ্জিত ক্লাছ কৰিব লাগিব দেই ঠিক আছে অ'কে আমাৰ যোগৰ কথা হৈ গ'ল যোগ সকলোৱে পাৰিম ঠিক আছে এতিয়া সকলোৱে নিজৰ নিজৰ মাইক্ৰফোন বিলাক অফ কৰি লোৱা কাৰোবাৰ যদি মাইক্ৰফোন অন হৈ আছে তেনেহ'লে অফ কৰি লোৱা ঠিক আছে হ'ল যোগৰ কাম গ'ল তো যোগৰ পিছত আটাইতকে সহজ বস্তু কি আহে যোগৰ পিছত আটাইতকে সহজ বস্তু আহে সেইটো হ'ল সেইটো হ'ল বিয়োগ যোগৰ পিছত আটাইতকে সহজ বস্তুটো আহে সেইটো হ'ল বিয়োগ ঠিক আছে তো আমি ডাঙৰ অংক এটাৰ পৰা সৰু অংক বিয়োগ কৰাটো তোমালোকক দেখাম বাৰু মই
সৰুৰ পৰা ডাঙৰ কেইটা নালাগে বিয়োগটো, যিটো ঋণাত্মক হলে সেইটো পিছত হ'ব। নৰ্মেল তোমালোকে মোক বিয়োগ দুটা কৰি দিয়া। সকলোৱে জানা এইটো মই জানো, তথাপিও মোক আৰু প্ৰুফ দি দিয়া যে সকলোৱে জানা, ঠিক আছে? প্ৰথমতে বিয়োগ কৰা 978 পৰা 323। প্ৰথমতে বিয়োগ কৰা এইটো, তাৰপিছত বিয়োগ কৰা 29 পৰা, sorry 29 নহয়, 21 পৰা 17 বিয়োগ কৰা, এইটো কৰা, আৰু লাষ্টলি এটা কোৱা, লাষ্ট বাট নট লিষ্ট, 4309 পৰা 2813। বাস, মোক মাত্ৰ তিনিটা সহজ বিয়োগ অংক তোমালোকে কৰি দিয়া, বাস। অকে, তাতকে বেছি মোক তোমালোকৰ পৰা একো নালাগে এতিয়া। মোক মাত্ৰ তোমালোকে সহজ বিয়োগ অংক তিনিটা কৰি দিয়া, ঠিক আছে? সকলোৱে পৰা, শুদ্ধকে কৰা। হলনে, 1 মিনিট সময় ৰৈছো দেই। জলদি কৰা, জলদি কৰা। আৰু 1 মিনিট, আৰু 1 মিনিট, জলদি কৰা, জলদি কৰা, জলদি কৰা। হ'ল ন? চোৱা, 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 সকলোৱে চোৱা, জলদি জলদি চোৱা।
হ'ল? একদম টিপটপ। ঠিক আছে, মিলিছে সকলোৰে? কোৱা, মিলিছে যদি হাত দাঙি দিয়া। সকলোৰে মিলিছে যদি হাত দাঙি দিয়া। জল্দি 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 জল্দি। কাৰ কাৰ মিলিছে চাও। 53, 54। ঠিক আছে, তো মোক একেলগে কবা, যিকোনো বিয়োগ অংক নাহক কিয়, অংকৰ মাজত যিকোনো বিয়োগ কৰিব নালাগক কিয়, তোমালোকে সকলোৱে কৰিব পাৰিবানে? সকলোৱে বিয়োগ কৰিব পাৰিবানে? ভেৰি গুড, ভেৰি গুড। বিয়োগ কৰিব পাৰিবা যদি ঠিকে আছে। ওকে, তো এতিয়া আমি আহো নেক্সট চিম্পল বস্তু এটা। সেইটো হ'ল কি, বিয়োগৰ পিছত আহে আমাৰ পূৰণ। ঠিক আছে, বিয়োগৰ পিছত আমাৰ আটাইতকৈ মৰম লগা বস্তু, বহুত ইম্পৰ্টেণ্ট বস্তু, সেইটো হ'ল পূৰণ। যদি পূৰণ নাথাকে তেনেহলে চব গ'ল কামৰ পৰা। ঠিক আছে, পূৰণ যদি নহয় তেনেহলে শেষ চব। ঠিক, আৰু পূৰণ অংকটো একদম সলসলীয়াকে কৰিব পৰা হ'ব লাগিব, অকণো যাতে ডাউট নাথাকে। ঠিক আছে, তো তোমালোকক বহুত ডাঙৰ পূৰণ তেনেকুৱা নালাগে। সাধাৰণতে ধৰা তোমালোকক মই ক'লোৱে যে 1ৰ পৰা 20লৈকে যিবিলাক নেওতা আছে পূৰণৰ, তো 1ৰ পৰা 20ৰ ভাগলৈকে গোটেইখিনি মুখস্থ কৰি থবা একদম জিভাৰ আগত অহাকে। ঠিক আছে, তাৰপিছত তোমালোকে এনেকুৱা অংক কৰিব লাগিব, ধৰা 24, তাৰ লগত পূৰণ হৈছে তোমাৰ 43, এনেকুৱা পূৰণ অংক আহিব পাৰে তোমালোকৰ। কৰা, জল্দি কৰা, 1 মিনিটত শেষ কৰি দিয়া। ঠিক আছে, তাত আৰু ডাঙৰ অংক হ'ব পাৰে তোমালোকৰ এনেকুৱা 323, 412, এনেকুৱা আহি থাকিব পাৰে পূৰণ কিবা। ঠিক আছে, আৰু লাষ্ট এনেকুৱা 4টা অংক কিবা থাকিব পাৰে, তাতকে ডাঙৰ অংক সাধাৰণতে বৰ বিশেষ নাথাকে। 4000 নিদিও, 32, 2003, 12 হৈ গ'ল। জল্দি করো, জল্দি করো। একেবাৰে সহজ বস্তু দেই পূৰণটো। ঠিক আছে, পূৰণ সকলোৱে পাৰিব লাগিব। ঠিক আছে, সকলোৱে কৰা। কাৰো যাতে ভুল নহয় দেই। জলদি করো। কৰা কৰা কৰা, জলদি কৰা, হ'লনে?
সকলোৰে হ'ল ন? চোৱা মোৰ লগত মিলাই চাবা দেই। ঠিক আছে, মই একেটা লাইনতে কৰিছো। 4 বাৰৰ 2 = 1 ঠিক আছে, এইটো হ'ল প্ৰথমটো 1032। ঠিক আছে, তাৰপিছত তোমাৰ এইটো হ'ল 3 × 6 3 6 12 12 6 18 2 3 এইটো হ'ল ছেকেণ্ডটো। থাৰ্ডটো হ'ব এইটো 2 × 4 4 3 6 2 8 8 4 12 1 13 13 22 10 13 15 1 12 4 6 2 8 2 6 8 3 11 1 হাতে 8 4 12 13 9 12 6 10 হৈছে, মিলিছে সকলোৰে? মিলিছে যদি হাতবোৰ দাঙি দিয়া এবাৰ। এইবাৰ দাঙি দিয়া। যদি সকলোৰে মিলিছে তেনেহ'লে হাতবোৰ দাঙি দিয়া। জলদি জলদি জলদি। হৈছে ন? ঠিক আছে, তো আমাৰ পুৰণা কামো প্ৰায় শেষ হ'ল। ঠিক আছে, তো আমাৰ আচ্ছা, হাতবোৰ দাঙিছে যে, হৈছে ন? ঠিক আছে, ঠিক আছে। তো এতিয়া আমি চাম, পুৰণৰ কাম শেষ হ'ল, গতিকে আমি হৰণ চাম। ঠিক আছে, তো মোক এটা কথা কোৱা, পূৰণ অংক যদি আহে সকলোৱে কৰিব পাৰিবা? পাৰিবা সকলোৱে কৰিব? ভেৰি গুড। ঠিক আছে, তো পূৰণ অংক আহিলে তোমালোকে সকলোৱে পাৰিবা। ঠিক আছে, তো পূৰণৰ লগত আমাৰ বৰ বেছি একো খেলি মেলি নাই, সকলোৱে পাৰিবা, ধুনীয়াকে কৰিব লাগিব। ঠিক আছে, তো আমাৰ ইয়াৰ পিছত আহিব হৰণ। ঠিক, পূৰণ কৰিলে পৰা হৰণলৈকে আহা। পূৰণৰ পিছত তুমি আহা হৰণলৈকে। ঠিক আছে, পূৰণৰ পিছত আহিল আমাৰ হৰণ। তো হৰণ অংক আমি কেনেকে কৰো? হৰণ কৰিব জানা সকলোৱে? আচ্ছা, কোনোবাই হৰণ কৰিব নাজানে যদি কোৱা মোক। লাজ কৰিব লগা একো নাই। ঠিক আছে, লাজ কৰিব লগা একো নাই। কোনোবাই যদি হৰণ অংক কৰিব নাজানে তেনেহ'লে হাতখন দাঙি দিয়া। কোনোবাই, এনিওৱান। কোনোবাই যদি হৰণ কৰিব নাজানে তেনেহ'লে হাতখন দাঙি দিয়া, মই দেখাম। ঠিক আছে, দেখাই দিয়া। হাতখন দাঙি দিয়া জলদি। আচ্ছা, 13 জনে হাত দাঙিছে, ইহঁতে হৰণ কৰিব নাজানে। ঠিক আছে, তো আমি এতিয়া হৰণ অংক কৰিব লাগিব ন? ওকে,
ঠিক আছে চোৱা। এতিয়া আমি হৰণলৈকে আহিছো দেই। তো হৰণত চাবা, ঠিক আছে, তোমালোকক ধৰা এটা অংক দিছে 245ক তোমালোকে হৰণ কৰিব লাগে কিহেৰে? 5-এৰে। ঠিক আছে, 5-এৰে তুমি হৰণ কৰিব লাগে 245ক। ঠিক আছে, তো তুমি কি কৰিবা? প্ৰথমে তোমালোকক মই দীৰ্ঘ নিয়মৰ কথাটো কৈছো, ঠিক আছে। দীৰ্ঘ নিয়মত হলে তুমি এনেকে পাতি লোৱা, 245ক আমি হৰণ কৰিব লাগে 5-এৰে। তো এনেকে পাতি লোৱা, বাহিৰত থাকিব 5। ঠিক আছে, তো 5-এৰে আমি 2 হৰণ কৰিব নোৱাৰো, কাৰণ 2টো 5তকে সৰু। তো আমি ল'ম 24। আমি ল'ম 24। 24ক আমি হৰণ চিধা নাযায় 5-এৰে। গতিকে আমি 24তকে কোনটো সৰু সংখ্যা আছে এইটো 5-ৰ নেওতা মাতিলে কোৱা। চোৱা, তোমালোকে 5-ৰ পূৰণ নেওতা মাতা। 5-1 × 5, 5-2 × 10, 5-3 × 15, 5-4 × 20, 5-5 × 25 ন? তো 5-5 × 25টো যে, সেই 25টো 24তকে ডাঙৰ। তাতকে সৰুটো কি? 5-4 × 20। গতিকে আমি এইটো 5-এৰে 4 বাৰ দিলো, দিলে ইয়াত পালো 20। 20 দিয়াৰ লগে লগে এইটো কি হ'ব? বিয়োগ হ'ব। ইয়াত বিয়োগ কৰা এতিয়া। 4ৰ পৰা 0 গলে 4, 2ৰ পৰা 2 গলে 0, গতিকে এইটো পাতিব নালাগে। ঠিক আছে, এইটো পাতিব নালাগে। হল। এতিয়া এই 5টোক আকাশৰ পৰা ৰছী বান্ধি টুপুককে নমাই আনা। আনিলা, 45 হৈ গল। তো এতিয়া তুমি 5-ৰ নেওতাখন আকৌ এবাৰ মাতা। 45 কেতিয়া পাবা? 5-1 × 5, 5-2 × 10, 5-3 × 15, 5-4 × 20, 5-5 × 25, 5-6 × 30, 5-7 × 35, 5-8 × 40, আৰু ইফালে তোমাৰ 5-9 × 45 হল। আৰু 45-ৰ পৰা 45 গলে 0। ঠিক আছে, তো কিমান বাৰ যাব? মানে 245ক যদি তুমি 5-এৰে হৰণ কৰা, তেনেহলে তুমি উত্তৰ পাবা 49। ঠিক আছে, আকৌ এবাৰ কৈছো মই কেনেকে কৰিলো চাবা। তো মই পোনপ্ৰথমে কি কৰিলো? 245টোক মই এই ইয়াত পাতি ললো। ইয়াত পাতি ললো, আৰু 5টো মই ইয়াত বাহিৰত পাতি ললো। ঠিক আছে, হল। তাৰপিছত মই কি কৰিলো? প্ৰথমে মই চালো যে 2ক 5-এৰে হৰণ যায় নেকি, কিন্তু যিহেতু 2টো 5তকে সৰু, গতিকে 2টোক 5-এৰে নাযায়। এতিয়া আমি 2ৰ ঠাইত চালো 24। আমি এইবাৰ চালো 24। 24ক 5-এৰে হৰণ যায়, মানে 24ৰ তলৰ সংখ্যা এটা যায়। কিমানক যায়? 20ক যায়। গতিকে আমি 5-এৰে দিলো 4 বাৰ, আৰু ইয়াত আমাৰ 20 আহি গল। ঠিক আছে, হল। সেইখিনি কৰিলো। কৰি পেলাই আমি এই 24-ৰ পৰা 20টো হৰণ কৰি দিলো। 24-ৰ পৰা 20টো হৰণ কৰি, চৰি, 24-ৰ পৰা 20টো হৰণ নহয় দেই, 24-ৰ পৰা 20টো বিয়োগ কৰি দিলো আমি। তো 24-ৰ পৰা 20টো বিয়োগ কৰি দিলে আমি পালো 4। ঠিক, এতিয়া আমাৰ 4টো 5-এৰে হৰণ নাযায়, গতিকে এই 5টোক আকাশৰ পৰা কুটলুপ কৰি নমাই আনা। ঠিক আছে, 5টো নামি আহিল, আহি পেলাই ইয়াত 4ৰ লগত লগ লাগি 4ৰ লগত ই বেষ্ট ফ্ৰেণ্ড হল, হৈ পেলাই 45 হৈ গল দুটা। ঠিক আছে, এতিয়া তুমি এই 5-ৰ নেওতাখন আকৌ এবাৰ মাতা। মাতিলে কোনোবা এটা ভাগত 45 পাবা। তো আমি গম পালো যে 5-9 × 45, গতিকে 9 পাতে আমি ইয়াত 45 লিখি দিলো, আৰু 45-ৰ পৰা 45 গলে 0, গতিকে উত্তৰটো হব 49। ঠিক আছে, তো আমি 245ক যদি 5-এৰে হৰণ কৰো, 245ক যদি আমি 5-এৰে হৰণ কৰো, তেনেহলে আমি উত্তৰটো পাম 49, অর্থাৎ 49। ঠিক আছে, ঠিক আছে ন? তো এতিয়া নেক্সট চাবা। নেক্সট কি চাবা? নেক্সট চাবা নহয়, তোমালোকে কৰিবা। সেম টু সেম অংক এটা কৰা। 755 755 ডিভাইডেড বাই 5। 755ক 5-এৰে হৰণ কৰি দিয়া। ঠিক আছে, 2 মিনিট সময় দিছো, জলদি কৰি দিয়া হলে। পাৰিবা ন? আৰামছে কৰা।
হ'ল নে? তো এইটো কেনেকে কৰিম এবাৰ চাবা। ঠিক আছে, মই এইটো এবাৰ দেখাই দি আছো কেনেকে কৰিম। ইয়াত আমি 755টো একেদৰে পাতি ল'ম। ঠিক আছে, 755টো আমি একেদৰে পাতি ল'ম আগৰটোৰ নিচিনা। ঠিক ঠিক আছে, তো আমি ইয়াত লিখিলো 5। তো প্ৰথমতে দিলো একবাৰ দিলে 5 হ'ল, 7ৰ 5 গ'লে 2, এই 5টো তলত নামি আহিল ইয়াতে। ঠিক আছে, ইয়াত আমি 5 বাৰ দিলো, পাম 25। এতিয়া এই 5টো নমাই আনো, ইয়াত আহিল 5, ইয়াত এতিয়া আমি এবাৰ দিম, চৰি এইটো যেতিয়া আমি এবাৰ দিম তেতিয়া 5 1 হৈ যাব আমাৰ, ক'ত গ'ল অ? এইটো হৈ যাব আমাৰ 5, উত্তৰটো 151 ন। তোমাৰ কি কি কৰিছো চাবা, ইয়াতো একদম একেদৰে কৰিছো আগৰটোৰ নিচিনা। ঠিক আছে, একদম একেদৰে কৰিছো। কি কৰিছো, আমি প্ৰথমে 7ক হৰণ কৰিছো, কেইবাৰ যাব, এবাৰ 5। ঠিক আছে, 5 1 5 নেতা মাতিলে যে কোৱা, সেইটো বহালো। তাৰপিছত আমি 7ৰ পৰা 5টো বিয়োগ কৰি দিলো, দিলে পালো 2। তাৰপিছত 5টো নমাই আনিলো, এইটো আনিলে পালো 25। তো 5 5 গুণ 25 পাই গলো, হৈ গল। তাৰে নেক্সট কি কৰিলো, আমি আকৌ এই অকলশৰীয়া 5টো নমাই আনিলো ইয়াত। ঠিক আছে, আনি পেলাই ইয়াক আমি 5ৰে এবাৰ হৰণ কৰি দিলো, দিলে পালো আমি 5। আৰু এই 5ৰ পৰা 5 আমি গিলি গিলি চুৰ কৰি দিওঁ, দিলে পালো 0। ঠিক আছে, তো অংকটো কি হৈ গল, অংকটো মই হৈ গল নেকি? অংকটো গিলি গিলি চুৰ হৈ গল, হয়নে? উত্তৰ কি পালো আমি, 151। মিলিছে সকলোৰে, কোৱা 151 ওলাইছে সকলোৰে? হাত উঠাই দিয়াচোন, হাত উঠাই দিয়া। 151 ওলাইছে যদি হাত উঠাই দিয়া সকলোৱে, সকলোৱে। জলদি করো, জলদি করো। আচ্ছা, সকলোৰে মিলছে ন? তো ঠিক আছে, এতিয়া আমি অংকৰ কথাখিনি অকনমান সামৰো, হয়নে? আমি অংকৰ কথাখিনি অকনমান সামৰো। অংকৰ কথাখিনি অকনমান আমি চাইড কৰি থলো। ঠিক আছে, মোক দেখি পাইছা ন? ঠিক। আচ্ছা, তো তোমালোকৰ এইবিলাক যিখিনি বেছিক বস্তু আছে, ধৰা কি কয় আমাৰ, যোগ হওক, বিয়োগ হওক, পূৰণ হৰণ, তেনেকুৱা কিবা, তো কাৰোবাৰ কিবা অসুবিধা আছে নেকি, যে ছাৰ মই যোগ কৰিব বৰ টান পাওঁ, ছাৰ মই বিয়োগ কৰিব নাজানো, বা ছাৰ মোৰ পূৰণ কৰোঁতে বহুত ভুল হয়, বা ছাৰ মোৰ হৰণ কৰিব নাজানো মই, তেনেকুৱা কিবা প্ৰব্লেম আছে নেকি, কোৱা? কাৰোবাৰ যদি কিবা তেনেকুৱা আছে, মোক হাতখন উঠাই দিয়া। মই স্ক্ৰীন শ্বেয়াৰিংটো অফ কৰি দিছো দেই এতিয়া। মই স্ক্ৰীন শ্বেয়াৰিংটো অফ কৰি দিছো এতিয়া। আচ্ছা, একেজনৰ প্ৰব্লেম আছে ন? আচ্ছা, মই আজি গোটেই 90জন ষ্টুডেণ্টক মই সোধাটো সম্ভৱ নহ'ব বাৰু, ঠিক আছে? তথাপিও মই তাৰে মাজতে দুই এজনক সুধিব চেষ্টা কৰিম। ঠিক আছে? আচ্ছা, তো পূৰ্ণিমা দাস বুলি কাৰ নাম আছে? পূৰ্ণিমা দাস বুলি কাৰ নাম আছে? কাৰ মাক বা মাকৰ নামেই হ'ব চাগে। কাৰ নাম আছে? নিহাৰিকা। কথা কথা শুনা, বাকীবোৰে মাইক্ৰফোন বিলাক অফ কৰি থোৱা দেই, বাকীবোৰে নিজৰ নিজৰ মাইক্ৰফোন বিলাক অফ কৰি থোৱা প্লিজ। আচ্ছা, আচ্ছা, নিহাৰিকা কোৱা, নিহাৰিকা কি প্ৰব্লেম আছে? পূৰণ, আচ্ছা, তোমাৰ মানে পূৰণত কি হয়, পূৰণ কৰোতে বেছিকে ভুল হয়, বা বুজি নোপোৱা পূৰণত নে কি?
কোৱা বাকীবোৰে মাইক্ৰফোন বিলাক অফ কৰাচোন কি কৈছা কি কৈছা অ আচ্ছা সেইটো প্ৰব্লেম ন ঠিক আছে শুনা যেতিয়া আমি অৰিজিনেল ক্লাছ কৰিম ধৰা যেতিয়া আমি 25 জন ষ্টুডেণ্ট থকা এই ক্লাছটো কৰিম তেতিয়া মই তোমালোকক বৈদিক গণিতৰ নিয়ম ব্যৱহাৰ কৰি কেনেকে 3 শাৰী আৰু 4 শাৰীৰ পূৰণ মাত্ৰ এক লাইনতে উত্তৰ ওলাই দিব পাৰি সেয়া শিকাই দিম ঠিক আছে তোমালোক যদি মই এতিয়াৰ ক্লাছত সেইবিলাক শিকাব ধৰো আজিৰ ক্লাছটো গোটেই পূৰণ পূৰণ শিকাওঁতে শেষ হৈ যাব কথা পাতিব নাপাম ঠিক আছে গতিকে যেতিয়া আমি সেই নৰ্মেল ক্লাছ কৰিম তেতিয়া মই তোমালোকক বৈদিক গণিত পদ্ধতিৰে 3 শাৰীৰ পূৰণ আৰু 4 শাৰীৰ পূৰণ একদম এটা লাইনতে কেনেকে উত্তৰ উলিয়াই দিয়ে মই সেইটো শিকাই দিম ঠিক আছে তোমালোক মই আজিয়ে কৈ থলো যেতিয়া আমি ক্লাছ আৰম্ভ কৰিম তোমালোকে মোৰ লগত পাটিগণিতৰ ক্লাছ কৰিব আহিবা তেতিয়া তোমালোকে মোক এবাৰ মনত কৰি দিবা দেই যে ছাৰ আপুনি কিবা বৈদিক গণিতৰ নিয়ম ব্যৱহাৰ কৰি পেলাই আমাক 3 শাৰী আৰু 4 শাৰীৰ পূৰণ একেবাৰে কৰি দিম বুলি কৈছিল ঠিক আছে তো সেইটো এটা মেজিক সেই মেজিকটো মই শিকাই দিম ঠিক আছে তো সেই মেজিকটো শিকাৰ পিছত তোমালোক চব যাদুকৰ বনি যাবা ঠিক আচ্ছা তো ঠিক আছে পুৰণা সমস্যা গম পালো মই আৰু কাৰোবাক সুধিব চেষ্টা কৰো দীপালি কলিতা বুলি কোন আছা বাকীবোৰে প্লিজ মাইক্ৰফোন বিলাক অফ কৰিবা মই আজি সকলোকে সুধিব নোৱাৰো সেইকাৰণে মই ৰেণ্ডমলি কোনোবা দুই এজনক সুধিছো বাকী যেতিয়া আমাৰ নৰ্মেল ক্লাছ হ'ব তেতিয়া মই সকলোৰে লগত কথা পাতিম সকলোৰে লগত চিনাকি হ'ম সকলোৰে প্ৰব্লেম সলভ কৰিম ঠিক আছে দীপালি কলিতা নে কি বুলি কোন আছা দীপালি কলিতা হেল্ল' ছাৰ কোৱা তোমাৰ নাম কি ছাৰ কোৱা মই সুস্মিতা ছাৰ মোৰ হৰণত প্ৰব্লেম তোমাৰ হৰণৰ প্ৰব্লেম তুমি দীৰ্ঘ নিয়মৰ হৰণ কৰিব টান পোৱা নে চুটি নিয়মৰ হৰণ কৰিব টান পোৱা হেল্ল' ছাৰ আচ্ছা ছাৰ বাকীবোৰে মাইক্ৰফোন বিলাক অফ কৰিবা দেই কোৱা ছাৰ হৰণতে প্ৰব্লেম মই এই দীঘলটো টান পাওঁ আৰু ছুটিটো আচ্ছা তুমি হৰণ কৰিব টান পোৱা ন শুনা আমাৰ ক্লাছ আৰম্ভ হ'ব এপ্ৰিলৰ চৰি হেল্ল' ছাৰ ৰবা ৰবা মই হেল্ল' সুধি আছো মই পিছত কথা পাতি আছো দেই সকলোৰে লগত মই এতিয়া সকলোকে মাইক্ৰফোন অন কৰিব দিব নোৱাৰিম ঠিক আছে 1 মিনিট ৰবা আচ্ছা তো মই কৈছো যাৰ পূৰণ আৰু হৰণৰ প্ৰব্লেম আছে ঠিক আছে তো আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব কাৰণে যিটো আমাৰ আচল ক্লাছ সেইটোৰ কাৰণে মাজতে তোমালোকে 5 দিন সময় পাবা ঠিক আছে তো সেই 5 দিনত পূৰণ আৰু হৰণ বহুত বেছি প্ৰেক্টিচ কৰিবা ঠিক আছে এখন বহীত যাৰ যাৰ ধৰা পূৰণত প্ৰব্লেম আছে তাহাঁতে কি কৰিবা এখন বহীত এনে নিজৰ ইচ্ছামতে যি টি পূৰণ অংক লিখিবা লিখি পেলাই একফালৰ পৰা সমাধান কৰিবা কৰি পেলাই মোবাইলৰ কেলকুলেটৰত হওক বা কেলকুলেটৰ আছে যদি কেলকুলেটৰত তাত তোমালোকে ক্লিক কৰি চাবা চাই পেলাই মিলাই চাবা যে উত্তৰটো মিলিছে নে নাই যদি মিলি চাইছে নিজকে এনেকে থামছ আপ দিবা দি পেলাই কবা যে য়েছ মই পাৰিছো আৰু যদি মিলা নাই নিজৰ গালত নিজে এক্সৰ মাৰিবা কবা যে নেক্সট অংকটো মই শুদ্ধ কৰিম ঠিক আছে হ'ব এইটো তো এনেকুৱাকে প্ৰেক্টিচ কৰিবা কৰিলে পূৰণ অংক হৰণ অংক ঠিক লাগিব যিমান প্ৰেক্টিচ কৰিবা সিমান ভাল হ'ব ঠিক আছে তথাপিও তথাপিও যদি পূৰণ হৰণ কৰোঁতে আৰু বেছি দিগদাৰ লাগে তেনেহলে মই আছো ঠিক আছে মই শিকাই দিম ঠিক আছে কিন্তু এই ক্লাছত আমি বেছি ইমান ডিপলৈকে ডিপ কৰি যাব নোৱাৰো ইমান গভীৰভাৱে মই পূৰণ অংক হৰণ অংক শিকাব নোৱাৰিম তোমালোকক ঠিক আছে তো আমি সেই ক্লাছত ধুনীয়াকে পূৰণ অংক হৰণ অংক কৰিম আচ্ছা কোনোবা এজনে মাইক্ৰফোন অন কৰি ছাৰ ছাৰ বুলি কৈ আছিলা কোন হলা আহিছে আচ্ছা বাস্তৱ আলী নে কিবা বাস্তৱ আলী চাগে আচ্ছা তুমিয়ে কোৱাচোন কি হ'ল বাস্তৱ আলী দেউতাৰ নাম চাগে তোমাৰ মই নাম লৈছো দেই বেয়া নাপাবা কোনে কৈছিলা অলপ আগত যে মোক ছাৰ ছাৰ বুলি মাতি আছিলা কোন আছিলা বাস্তৱ আলী নে কোন আছিলা ছাৰ হয় কোৱা আচ্ছা ঠিক আছে এৰিছো বাৰু ঠিক আছে হেল্ল' ছাৰ কোৱা তোমাকে কৈছো 1 ছেকেণ্ড কোৱা নমস্কাৰ মোৰ নাম মিছ ফিদুছা বেগম কোৱা কি হ'ল বেগম ছাৰ মোৰ হৰণত অলপ প্ৰব্লেম আছে আচ্ছা ঠিক আছে মই এইমাত্ৰ কি কলো যে হৰণ আৰু পূৰণৰ প্ৰব্লেম থাকিলে কি কৰিবা বেগম কি কৰিবা বহীত নিজৰ মতে কিবা কিবি অংক পাতি ল'বা ছাৰ ছাৰ লৈ- ছাৰ ঠিক আছে আৰু সমাধান কৰিবা ঠিক আছে আৰু কোৱা এই হাৰ্দিক কাৰ্টুন নে কোন এজন কোৱা কোৱা হয় কি হ'ল ছাৰ ঠিক আছে কোৱা কি হ'ল কোৱা
স্যার মোৰ অলপ হৰণত প্ৰব্লেম হৈছিল। ঠিক আছে, মই পূৰণ আৰু হৰণ প্ৰব্লেম থাকিলে কি কৰিব লাগে ক'লো ন, হৈ গ'ল একেই প্ৰশ্ন, গতিকে উত্তৰটো একেই। ঠিক আছে, সকলোৱে এই 4-5 দিন যি সময় পাবা তাত পূৰণ অংক হৰণ অংক নিজৰ মতে পাতি ল'বা, লৈ পেলাই ঠিকছে কৰিবা। ঠিক আছে, যদি পাৰা নিজকে নিজে কবা যে এনেকে থামছ আপ দিবা, দি পেলাই কবা য়েছ মই পাৰিছো। কি বুলি কবা? য়েছ মই পাৰিছো। ঠিক আছে, আৰু যদি পাৰা নাই তেনেহলে নিজে নিজকে ঠিক কৰি ল'বা, লৈ পেলাই নেক্সটটো ঠিককে কৰিবা। ঠিক আছে, তো আমি কেইদিন পাটিগণিতৰ ক্লাছ ইমান ধুনীয়াকে কৰিম মেইন ক্লাছত। আমাৰ কি হ'ব? মই নহয়, আমাৰ জেনভি হ'ব। ঠিক আছে, আমাৰ কি হ'ব? জেনভি। কি হ'ব সকলোৱে কোৱা? জেনভি। ঠিক আছে, ঠিক আছে, ঠিক আছে। কাৰোবাৰ মই হ'ব নেকি? কাৰোবাৰ মই হ'ব নেকি? কোৱা, হ'ব কাৰোবাৰ? ঠিক আছে, তো ঠিক আছে, মই নহয় যদি কি হ'ব? জেনভি ন? জেনভি। Very good. ঠিক আছে, ভেৰি গুড। সকলোৱে আমি ক্লাছ কৰিব লাগিব। ঠিক আছে, আজি আমাৰ পাটিগণিতৰ প্ৰথমটো ফ্ৰী ক্লাছ আছিলে। তো আজি আমি একদম বেছিক কথা কিছুমান পাতিছো, কেনেকে যোগ বিয়োগ পূৰণ হৰণ কৰে, সেইখিনি একদম বেছিক কথা, একদম সৰু বাচ্ছাই যিবিলাক কাম কৰে আমি সেইখিনি বস্তু কৰিছো আজি। ঠিক আছে, তো আমি নেক্সট যিটো ক্লাছ পাম তাত আমি সাধাৰণ পাটিগণিতৰ কিবা কথা অলপমান ডিছকাছ কৰিম। তাত ধৰা সাংখ্যিক প্ৰণালী নামৰ এটা পাঠ আছে, বৰ ইম্পৰ্টেণ্ট পাঠ, বহুত জানিব লগা পাঠ এইটো। তো তাৰে কথা অকমান আমি কিবা শিকিব চেষ্টা কৰিম সিদিনা। তো মই আশা কৰো আজি ক্লাছত প্ৰায় 90 জন ষ্টুডেণ্ট আহি যাওক। তো আশা কৰো যাতে মই এই গোটেই কেইজনকে এজনো বাদ নপৰাকে গোটেই কেইজনকে আচল ক্লাছত আমি লগ পাওঁ। ঠিক আছে, তোমালোকক বেটচ হিচাপে ভগাই দিব, সৰু সৰু ক্লাছত ভগাই দিব, যাতে আমাৰ ক্লাছৰ সুবিধা হয়। তো মই আশা কৰো গোটেইবিলাক ষ্টুডেণ্টকে মই ক্লাছ কৰিব পাওঁ। আটাইৰে লগত মই মেথছ কৰো। ঠিক আছে, সকলোৰে লগত একদম ধেমালি কৰি এনজয় কৰি মই নকৰি জেনভি কৰি পুৰা মেথছ শিকিম আমি। ঠিক আছে, তো সকলোকে লগ পাম বুলি আশা থাকিল। তো আমাৰ আকৌ আৰু এটা কথা দেই, তো প্ৰাচুৰ্য ছাৰে যোৱাকালি চাগে তোমালোকৰ মানসিক দক্ষতাৰ ক্লাছ লৈছিলে। তো আজি আমাৰ এতিয়া যেতিয়া ক্লাছটো শেষ হ'ব, তো তাৰ পিছত তোমালোকে প্ৰাচুৰ্য ছাৰৰ যিটো যোৱাকালি ক্লাছ আছিলে সেইটো ৰেকৰ্ডিং ভিডিঅ'টো আজি এবাৰ চাবা। ঠিক আছে, ক্লাছ শেষ হোৱাৰ পিছত। আৰু কাইলে চাগে কিবা এটা ক্লাছ হ'ব, পৰহিলে আকৌ মোৰ ক্লাছ আছে, মোৰ ফ্ৰী ক্লাছ এটা আছে, সেইটোত সকলোৱে আহিবা। ঠিক আছে, কোনেও নহাকে নাথাকিবা, সকলোৱে আহিবা, সকলোৱে আমি জেএনভি কৰিম। ঠিক, তো আজি আমাৰ মাত্ৰ আৰম্ভণিৰ ক্লাছ এটা আছিলে, সেইটো আমি বৰ বেছি দীঘলীয়া নকৰো। কিন্তু আমাৰ যেতিয়া মেইন ক্লাছ হ'ব তেতিয়া আমি এঘন্টা নহয়, আমি প্ৰায় ধৰা এঘন্টা 15 মিনিট, এঘন্টা 30 মিনিট তেনেকুৱা সময় ধৰি ক্লাছ কৰিব চেষ্টা কৰো। ঠিক, তো আমাৰ যেতিয়া আজি আৰম্ভণিৰ ক্লাছ এটা মাত্ৰ, সেইকাৰণে মই এঘন্টাৰ পিছতে সামৰি থৈছো, আৰু একদম বেছিক কথা কিছুমান আলোচনা কৰি পেলাই সামৰি থৈছো। ঠিক আছে, তো আশা কৰো সকলোকে লগ পাম, সকলোকে মেইন ক্লাছত লগ পাম, সকলোৰে লগত কথা পাতিম, সকলোৰে লগত চিনাকি হ'ম। ঠিক আছে, এইবাৰ যিবিলাকে পৰীক্ষা দিছিলে, যিবিলাকে চিট পালে, কি হ'ল, আমি প্ৰায় হওক লগ পাইছো, কথা পাতিছো, বা তাহাঁতৰ লগত মই একদম নেম টু নেম চিনি পাওঁ তাহাঁতক। ঠিক আছে, তাহাঁতৰ নাম ক'লে মই ধুনীয়াকে চিনি পাওঁ। তো তোমালোকো মই সেনেকে চিনি পাম। মেইন ক্লাছত আহিবা সকলোৱে, সকলোৰে লগত আমি একেলগে মেথছ কৰিম, মেথছ একদম আমি পানী কৰি দিম, চব গিলি চু হৈ যাব। ঠিক আছে, তো আজি আমি ক্লাছটো ইয়াতে শেষ কৰিছো, আমাৰ এঘন্টা হৈছে আজি প্ৰায়। ঠিক আছে, আমি নেক্সট ক্লাছত আকৌ এবাৰ লগ পাম, সকলোৰে লগত ক্লাছ কৰিম, কথা পাতিম ভালকে। ঠিক আছে, তো সকলোকে গুড নাইট, বাই। নেক্সট ক্লাছত আকৌ লগ পাম। ঠিক আছে, বাই সকলোকে, বাই কৈ দিয়া এবাৰ সকলোৱে, বাই। বাই। গুড নাইট সকলোকে, গুড নাইট, বাই। বাই। Good night. বাই।